সৰুতে এটা সাধু শুনিছিলোঁ, এটা কাহিনী শুনিছিলোঁ। এটা গৰখীয়া আছিলে আৰু গৰখীয়াটোৱে সদায় হাবি লৈ গৰু চৰাব যায়। আৰু গৰু চৰাব গৈ সি সদায় চিন্তা কৰে যে যদি হাবিৰ পৰা কেনেবাকৈ বাঘ এটা আহি যায় তেতিয়া কি হ'ব, মোক কোনোবাই বচাবলৈ আহিবনে। সি সদায় সেইটো কথা চিন্তা কৰি থাকে, সেইটো কথা ভাবি থাকে। আৰু ভাবি ভাবি এদিন চিন্তা কৰিলে যে আজি একবাৰ প্ৰমাণ চাওঁচোন, যদি মই বাঘ বাঘ বুলি চিঞৰোঁ, বাঘ আহিছে বুলি চিঞৰোঁ, তেতিয়া মোক কোনোবাই বচাবলৈ আহিবনে নাই সেইটো প্ৰমাণ চাওঁ। আৰু সেই চিন্তা কৰি গৰখীয়াটোৱে জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে, বাঘ আহিছে মোক বচাও বচাও বুলি চিঞৰিবলৈ ধৰিলে। আৰু তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজে ভাবিলে গৰখীয়াটোক খাবৰ কাৰণে বাঘ আহিছে, বাঘ ওলাইছে। আৰু সেই চিন্তা কৰি সকলো গাঁৱৰ ৰাইজ লাঠি জোং দা কুঠাৰ লৈ তাক বচাবৰ কাৰণে সেই জেগাত উপস্থিত হ'ল।